ইলেকশ্যন যেতিয়া হয় এমচিচি চলি থাকে আৰু তেতিয়া আমি সাধাৰণতে আমি বেক সিট লওঁ এটো এটা পলিটিচিয়ান সকলে 2 মাহ 3 মাহ আমি এটা বেক সিটত যাবলগীয়া হল মডেল কোড অফ কন্ডাক্ট থাকিলে তাৰ পিছত কোনোবা এটা সিটত 10-12 লাখ ভোটত জিকি ললে অলপ প্ৰেৰণা পালে স্বাভাৱিকভাৱে 2-3 দিন এটা ভূমিকম্প হলে তাৰটো এটা ৰিএকচন থাকে 10 লাখ ভোটত ইলেকশ্যন জিকাটো এটা ডাঙৰ ভূমিকম্প গতিকে এটা মৃদু ভূমিকম্প তাৰ পিছত লাহে লাহে হৈ থাকে so we have to deal with that আমি ডিল কৰি থাকি উত্থান নহয় সামান্য যেটো উত্থান আমি ধুবুৰী নগাঁও জোৰহাটত দেখা পাইছো আগতেও আছিল কংগ্ৰেছটো নোহোৱা হৈ যোৱা নাছিল কিন্তু মই আকৌ ঠিক মিডিয়া বুলি কলে বেয়া নাপাব হাৰা পাৰ্টিটোক মিডিয়া জিকা ধৰণৰ যেটো এটা পৰিবেশ কৰি দিলে তাত উৎসাহিত হল ৰিজাল্টৰ উৎসাহিত হোৱা নাই কাৰণ আগত 4টা আছিল এবাৰ 3টা হল কমিলহে কিন্তু মিডিয়া এটা এনেকুৱা পৰিবেশ সৃষ্টি কৰিলে যে নহয় ইহতিহে জিকিছে আমি বিজেপিৰ এমপি জিকাবিলাকৰ নামেই নোহোৱা হৈ গল কবাত যে আমি এনেকুৱা কৰি দিলে জুৱা 2 মাহত মিডিয়াই যে অসমত যে 13 জন কোনোবা এমপি আছে সব পাহৰি গল আৰু যে 13টা সিট আছে সব পাহৰি গল 12টা সিট আছিল সব পাহৰি গল আপোনালোকে খুৱে বাৱে কেতিয়াবা হৈ যায় যে ৰজা মহাৰাজাৰ প্ৰতি মানুহৰ দুৰ্বলতা থাকে আপোনালোকে দুৰ্বলতাত উঠি গল তাৰ ফলত কোনোবা মানুহে জিকাটো নাই কিন্তু নিজিকাটোকো কেতিয়াবা ইয়াত সাইকোলজিক্যাল এটা টার্মস আছে কেতিয়াবা বগাটোকো মানুহে কলা দেখে সো এনেকুৱা এটা পৰিবেশ এটা একাংশ মানুহে কৰি দিলে জিকিছে কিন্তু 3টা যোৱাবাৰ আছিল 4টা বা 5টা কমিলে